হেল্ল' গাইজ নমস্কাৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সুস্থ আছে। আৰু মোৰ ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাই নতুন এটা ভিডিঅ' আৰম্ভ কৰিব ওলাইছোঁ। এয়া হৈছে ৰেচিপি ভিডিঅ'। এই উইকটো ৰেচিপি দি থাকিম আৰু মই আজি দিব ওলাইছোঁ মৌদকৰ ৰেচিপি, যিটো চাগে আপোনালোকে বহুতে খায়ো ভাল পায় আৰু প্ৰসাদ হিচাপে আগবঢ়ায়। চ' এই ৰেচিপিটো ষ্টাৰ্ট কৰোঁ ব'লক। এয়া মই আপোনাৰ গোটেই সামগ্ৰীখিনি লৈ গ'লোঁ। তাতে নাৰিকল আছে আৰু ইফালে পিঠাগুড়ি এবাটি, কিচমিচ, গুড়, বাদাম, পেকেট গাখীৰ, এনেকৈ গোটেইখিনি বস্তু লৈ লৈছোঁ। এয়া পিঠাগুড়ি মই আগতে ৰেডি কৰি লৈছোঁ, খুন্দি পেলাই চাউলৰ এবাটি ল'ব আৰু সেই পৰিমাণ হিচাপে চচপেনত এবাটি পানী গৰম কৰি পেলাই অলপ বেছিকৈ দিব, উতলিলে ভাপত যায়। তাতে অলপমান নিমখ আৰু ঘিউ দি দিলোঁ। এইখিনি যেতিয়া উতলিব ধৰিব অলপ সময়ৰ পাছত, তেতিয়া মই পিঠাগুড়িখিনি এবাটি ইয়াতে দি দিম আৰু গেছটো নুমাই দিব। শেষৰ পিনে জ্বলাই থাকিব নালাগে আৰু যাতে লাম্পছ নপৰে তেনেকৈ ৰাখিম। ইয়াৰ পিছত ইয়াতে মই কেৰাহীখন গৰম কৰিব দি ইয়াতে মই গুড় গলাই লৈছোঁ। ইয়াতে নাৰিকল আৰু দি পেলাই লগত গাখীৰো দিছোঁ আৰু এইখিনি অলপ সময় এনেকৈ মই ভাজি আছোঁ ল' ফ্লেমত। আৰু ইয়াতে ঘিউ দিব পাৰে, গোন্ধটো ভাল আহে। ইয়াৰ পিছতে মই ইয়াতে আৰু বস্তু এড কৰিম। এইখিনি চাওকচোন ধুনীয়া হৈছে। ইয়াতে মই ইলাচি অলপ দি দিছোঁ, গোন্ধটো বহুত ভাল আহে আৰু এইখিনি ভজা হৈ গৈছে। ইয়াৰ পিছতে মই ইয়াতে আকৌ কাজু বাদাম আৰু লগতে কিচমিচ দিম। কিচমিচ এই গোটেইখিনি ঘিউ আছে, ঘিউটো মই অলৰেডি দিয়ে দিছোঁ। তেনেকৈ ভাজি ল'ম। লগতে মই চুজি দিছোঁ। এইটো মৌদকৰ ভিতৰত যিটো আমি দিম সেইখিনি বস্তু বনাই ল'লোঁ আৰু এনেকৈ মই লাডুকৈ বনাই লৈছোঁ, যাতে মোৰ পিছলৈ সুবিধা হয় ভৰাই দিবৰ কাৰণে। এই গোটেইখিনি ৰেডি কৰি লৈ পেলাই মই পিঠাগুড়িখিনি থৈ দিছিলোঁ ভালদৰে আৰু এই পিঠাগুড়িখিনি যিটো এটা ডো বনাই মই থৈ দিছিলোঁ, এইখিনি ইয়াৰ লগত মই ভালকৈ মঠি লৈ পেলাই এতিয়া এটা লাৰুটো যেনেকৈ আপোনালোকে বেলনাত ৰুটি বেলে তেনেকৈও বেলিব পাৰে, নহয়বা হাতেদিও চেপ কৰিব পাৰে। মোৰ তেনেকৈ অসুবিধা হ'ল, মই হাতেদিয়ে বনালোঁ। যিহেতু মই প্ৰথমবাৰৰ কাৰণে বনাইছোঁ, ভাল লাগিলে শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, যিহেতু ভিডিঅ'টো বনাইছোঁ আপোনালোকক শ্বেয়াৰ কৰিছোঁ। আৰু এয়া চাওকচোন মই হাতেৰে এনেকৈ অকণমান যেনেকৈ লাৰুটো বনাই উঠি আমি বেলিবৰ কাৰণে এটা এটাকৈ বনাই লওঁ, তেনেকৈ বনাই তাৰ মাজতে মই এই যিখিনি আছে সেইখিনি পুৰ দিম। এইখিনি বনাই লৈছিলোঁ, তাতে দি দিলোঁ আৰু হাতেদি এনেকৈ চেপ কৰি লৈছোঁ। আৰু মই এইখিনি চেপ কৰিবৰ কাৰণে হাতেদি লৈ পেলাই আৰু কটা চামুচেৰে তেনেকৈ আঁচ দিছোঁ। যিহেতু মৌদকৰ এটা চাইজ আছে, সেই চাইজটো বনাবলৈ মই ট্ৰাই কৰিছিলোঁ আৰু এনেকৈ মই ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আৰু কিছুমানেতো যিকোনো পূজাত বা এনেই নিজে খাবৰ কাৰণেও মৌদক ঘৰত বনায়, বিশেষকৈ গণেশৰ পূজাত দিবলৈ। ময়ো দিছিলোঁ, আপোনালোককো দেখুৱাই দিওঁ। এইটো আগতে বনাইছিলোঁ, কিন্তু মই ৰাখি থৈছোঁ ভিডিঅ'টো। তাৰপিছত ভাবিলোঁ মই বেক চাইডটো দি বেছি ভাল হ'ব। দেখিছেনে, দেখিবলৈ নহৰুৰ দৰে এনেকুৱা হৈছে। এইটোৱে আচলতে চেপটো এনেকৈ বনায়। মোৰ বহুত ফাৰ্ষ্ট বিগিনাৰ হয়, যিহেতু এতিয়া বনাইছোঁ, ইমান বহুত চেপ নাহিলেও কিন্তু দেখিবলৈ ভালেই হৈছে। আপোনালোকক মই দেখুৱাম গোটেইকেইটা হোৱাৰ পিছত। আকৌ এনেকৈ মই লাৰু বনাই পেলাই এনেকৈ আঙুলিৰে হেঁচি গোটেইখিনি এই চেপটো অলপ বনাবলৈ ট্ৰাই কৰিলোঁ আৰু এনেকৈ আপোনালোকক দেখুৱাই দিছোঁ। দ্বিতীয়বাৰ বনাওঁতে গোটেইখিনিতো বনাই দেখুওৱা সম্ভৱ নহয়, তথাপিতো এনেকৈ দুটা তিনিটা বনাই আপোনালোকক দেখুৱালোঁ। আৰু এনেকৈ আপোনালোকে বনাব আৰু নিৰ্দিষ্ট পূজা বা যিয়ে নহওক ঘৰত কিবা হ'লে বনাই খাব পাৰিব। আৰু এনেকৈ মোৰ গোটেইকেইটা বনোৱা হৈ গৈছে আৰু কিন্তু মৌদক কিন্তু গৰমে খাই ভাল লাগে। এয়া চাওকচোন বৰ ধুনীয়া হৈছে। ইফালে চচপেন বহাই দিছোঁ পানীত আৰু যিকোনো এনেকুৱা ফুটা মই বাচন দিছোঁ, আপোনালোকে বেলিটো ল'ব পাৰে। কিছুমানৰ ম'ম' বনোৱা ষ্টিমাৰতো বনাব পাৰে। তাৰপিছত মই এনেকৈ ঢাকি দিছোঁ থৈ পেলাই। মাত্ৰ মই যিটো পাত্ৰত দিছোঁ তাতে অলপ ঘিউ সানি দিছিলোঁ। ঢাকি 30 মিনিট হ'ব আৰু সোনকালে হ'ব পাৰে, চেক কৰি চাই যাব। মাজতে আপোনালোকে চেক কৰিব পাৰে খলাৰে। আৰু
মই আপোনালোকক দেখুৱাবৰ কাৰণে এটা কাটি দেখুৱাইছোঁ। এই ভিতৰখন ইমান ধুনীয়া হৈছে। খাবলৈও আমি প্ৰসাদ হিচাপে মন্দিৰত আগবঢ়াইছিলোঁ। তাৰপিছত সন্ধিয়া নাস্তা টাইমত আমি ইয়াৰে চাহ খাইছিলোঁ, বৰ ধুনীয়া। কিন্তু এটাই কথা, আপোনালোকে ঠাণ্ডা হ'লে বেয়া হৈ যায়, লগে লগে গৰম কৰি খাব। এয়া মই ভগৱানক আগবঢ়াইছিলোঁ, আপোনালোকক দেখুৱাই দিলোঁ। কিন্তু গৰমে গৰমে খাই ইয়াৰ টেষ্টটো আহিব। আৰু যদি এইখিনি আপুনি ঠাণ্ডা হৈ খায় কিন্তু ভাল নালাগিব। আপোনালোকে যদি আকৌ থৈ খায় তেনেহ'লে এবাৰ গৰম কৰি ল'ব। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। কমেণ্টলৈ বাট চাই ৰাখি থাকোঁ। ছাবস্ক্ৰাইব নকৰাসকলে সকলোৱে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ চাই থকাৰ বাবে। বাই বাই। আজি